জামুগুৰিহাটত দুষ্প্ৰাপ্য বৰমূৰীয়া কাছ সংৰক্ষণৰ বিশেষ পদক্ষেপ ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ৰ কাছ বংশবৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে 160টাকৈ বৰমূৰীয়া কাছৰ পোৱালিৰে বংশবৃদ্ধিৰ চেষ্টা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ বিলত এৰি দিয়া হৈছে কাছকেইটা বিৰল প্ৰজাতিৰ এই কাছবিধ যাতে পৃথিৱীৰ পৰা হেৰাই নাযাওক তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে বেচৰকাৰী সংস্থা TSA আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ এয়া এক যুটীয়া প্ৰচেষ্টা ৰৌমাৰী বিলত দুয়োটা প্ৰতিষ্ঠানৰ প্ৰচেষ্টাত এৰি দিয়া হয় এই কাছ বিলত কাছ এৰি দিয়া কাৰ্যৰ শুভাৰম্ভণি কৰে বিধায়ক পদ্ম হাজৰিকাই নাগশংকৰৰ দেৱালয়ৰ পুখুৰীত আছে দুষ্প্ৰাপ্য এই বৰমূৰীয়া কাছ সেই কাছৰ কণী সংৰক্ষণ কৰি জন্ম দিয়া হৈছিল 160টাকৈ পোৱালি বিশ্বনাথ ৱাইল্ডলাইফ আৰু NGO TS যে যুটীয়া প্ৰচেষ্টাত নাগশংকৰ মন্দিৰৰো সহযোগত নাগশংকৰ মন্দিৰতে যি কাছ আছে তাৰ কণীৰ দ্বাৰা জন্ম হোৱা কাছৰ আমাৰ 6মহীয়া 7মহীয়া 2বছৰীয়ালৈকে প্ৰায় 160টা ইয়াতে কাছ পোৱালি কাজিৰঙা ষষ্ঠ সংযোজনৰ ৰৌমাৰী বিলত সাৰ্ভেত এই বিলখন যিহেতু কাছৰ কাৰণে উপযোগী গতিকে ইয়াতে এৰাৰ ব্যৱস্থা আজি হৈছে আৰু মোৰ হাতেই এৰাৰ কামটো শুভাৰম্ভ হৈছে গতিকে মই আচলতে নিজকে ধন্য মানিছোঁ যে দুষ্প্ৰাপ্য কাছ ইয়াক সংৰক্ষণ কৰিবৰ কাৰণে যি এক TSA আৰু বিশ্বনাথ ৱাইল্ডলাইফ আমাৰ ডিভিজনৰ ফালৰ পৰা DFO পেগু আৰু সুস্মিতা কৰ আমাৰ TSA নৰ্থ ইষ্টৰ দায়িত্বত আছে যে তেখেতসকলৰ যুটীয়া প্ৰচেষ্টাত আৰু নাগশংকৰ মন্দিৰৰ সহযোগত কাৰণ ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ৰ কাছৰ কথা আপোনালোকে জানে তাৰ কাছৰ কণীৰেই জন্ম হোৱা পোৱালি আজি 300